হয়, আজি দুখৰ সময়। আমি আজি আমাৰ ধুবুৰী জিলাৰ বিশিষ্ট সাংবাদিক প্ৰদীপ সেন ডাঙৰীয়াক আজি আমি শ্ৰদ্ধাঞ্জলি দিব লগা হৈছে। প্ৰদীপ সেন ডাঙৰীয়াক হেৰুৱাই আমি সকলোৱে মৰ্মাহত হৈছোঁ। কাৰণ প্ৰদীপ সেন ডাঙৰীয়াৰ পৰা আমি সাংবাদিক জগতৰ সাংবাদিকখিনিয়ে বহুত শিকিলোঁ। তেখেত এজন নিৰ্ভীক, আপোচবিহীন সংবাদকৰ্মী আছিল। তেখেত সংবাদকৰ্মী থকাৰ লগতেও তেখেত এজন ভাল কৌতুক অভিনেতাও আছিল। তেখেতৰ লিখা মেলা আগৰ পৰাই বহুত তেখেতে কৰিছিল। হঠাৎ তেখেতৰ উচ্চ ৰক্তচাপজনিত কাৰণত তেখেত আমাৰ পৰা বিদায় মাগে। আমি তেখেতৰ মৃত্যু খবৰটো পায়েই গোটেই ধুবুৰী জিলাবাসীয়ে মৰ্মাহত হৈছিলোঁ। আজি আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত গৌৰীপুৰৰ সাংবাদিক সমাজ, ধুবুৰী সাংবাদিক সমাজ, সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনৰ মানুহে আহি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মা চিৰশান্তি পাওক। আচলতে ক'বলৈ ভাষা নাই। তেখেতে ধুবুৰী জিলাৰ কাৰণে বহুতখিনি কৰিলে। তেখেতৰ বহু প্ৰতিষ্ঠিত ছপা মাধ্যমৰ পেপাৰত কাম কৰিছিল। তেখেতে বহুত ইলেক্ট্ৰনিক মিডিয়া হাউচত কাম কৰিছিল আৰু তেখেতৰ এটা লেখনিৰ কাৰণে ধুবুৰী জিলাৰ আমূল পৰিৱৰ্তন হৈছিল। আৰু আমিও তেখেতৰ পৰা যিবিলাক আমি কনিষ্ঠ আছিলোঁ তেখেতৰ পৰা বহু শিকিলোঁ। সেইকাৰণে তেখেতৰ এই আমি হেৰুৱাই ধুবুৰী জিলাবাসী বা সংবাদ জগতখনে অপূৰণীয় ক্ষতি হৈছে। আমি এতিয়া তেখেতক আমি একো দিব নোৱাৰোঁ। তেখেতৰ খালি আত্মাৰ কাৰণে আজি আমি এই শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেতে দেখাজনক এটাই প্ৰাৰ্থনা কৰোঁ, তেখেত য'তে থাকক শান্তিত থাকক তাৰে কামনা কৰিছোঁ।